Assalamualaikum everyone. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিও লৈ আকৌ আপোনালোকৰ মাজত আহিছো আৰু জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব। ইতে বাজি আছে 3:30 আৰু আজি মই ডিউটি কৰি মেলি পুৰা ক্লিয়াৰ। যেহেতু আজি হোলিৰ কাৰণে ইমার্জেন্সি ডিউটি আছিল আমাৰ। হেতু হোলিৰ কাৰণে ইমান বেছি কাম নাছিল, সোনকালে হৈ গেল ক্লিয়াৰ সব আজি। সেইকাৰণে 3:30তে আহি বেছো ৰুম। ইতে বানাম মই ইফতাৰি, সেইকাৰণে ভাবলো ভিডিওটো স্টার্ট কৰি দিও আৰু আজি যেটুকে ৰাতিপুৱা ভিডিওটো মই স্টার্ট কৰা নাই, ইন্ট্ৰো বানাবা টাইমে নহলা আজি মানে গোটে ৰুমৰ কাপোৰ ধুই ফেলছো, ৰুম সব মুছি মানে আজি পুৰা সাফাই অভিযানত লাগছিলো, সেইকাৰণে ৰাতিপুৱা স্টার্ট কৰা নহল মোৰ ভিডিওটো। ইতে স্টার্ট কৰিছো আৰু মোৰ ফালৰ পৰা যিখিনি মোৰ নন মুসলিম ফ্ৰেন্ডস আছে সেইখিনি হ্যাপি হলি। ইতে মই বানা স্টার্ট দিও আৰু আজি দিনটো মোৰ কাৰণে বহুত বেছি ভাল, কাৰণ আজি কি মোৰ এটা ভাল খবৰ আছে। ভাল খবৰটো হল মোৰ চেনেলটো মনিটাইজেশন হৈ গৈছে, ইউটিউব চেনেলটো ফাইনালি। মানে এটা আগতেতো 4000 আছিল ওয়াচ টাইম, আজিকালি 3000 কৰি দিছে আৰু এই 3000টো মোৰ হোৱা নাছিল। 4000টো লাগব বাৰু, কিন্তু মনিটাইজেশনৰ কাৰণে 3000 লাগে। এতিয়া মোৰ ফাইনালি হৈ গৈছে, কিন্তু কিছু প্ৰসেস আছে, প্ৰসেস গিলা হোৱা নাই, ইন প্ৰগ্ৰেছত আছে আৰু কিছুমান যে ভালকে হ'ব পুৰা বাৰু ভালকে কৈ দিম বাৰু। এতিয়া যিহেতুকে মানে হল আৰু মনিটাইজেশন ইমান কষ্টৰ ফলত মোৰ কোনবা দিনা মনিটাইজেশন হয়, কিন্তু মই মাজে মাজে গ্যাপস দিও ন, সেইকাৰণে হেন হৈ যায় আৰু ইবাৰো কি হয় চাও, দেখা যাও। মোটিভেশন দিম আৰু যে পুৰা কমপ্লিট কৰিব পাৰো যাতে। আৰু আজি ইফতাৰিত মই কি বানাম দেখি আছো। এতিয়া ইফালে চাওমিন বানাম আজি। চাওমিন মই অলৰেডি বইল কৰি থৈ দিছো, সবখিনি কাটি কুটি ৰেডি, খালি মই এতিয়া বানাব লাগে। এতিয়া মই বানা ষ্টাৰ্ট দিও আৰু দেৰি নকৰাকে। চাওমিনখিনি হৈ গেল মোৰ এইখিনি। আজি ইফতাৰত বেলেগ একো নাই, চাওমিন দি আজি ইফতাৰ কৰিম। চাওমিনখিনি খাব ইচ্ছা যাই আছিল আৰু আছিলো বহুত দিনৰ পৰা দুটা মানে। থেংক ইউ ইফতাৰ কৰি উঠলো দুটাই। এতিয়া তাই চাই আছে মোবাইল আৰু মই অলপমান ভাবছো কি জানা না, যেখনি মানে ৰাতিৰ সাজত খাম আৰু এখনি বানাই থৈ দিও। এনে যদি বাগাত দিও, অলপ টাইমত যদি বাগাত দিও হেলাটো উঠাইছে যাবাৰ নাই, তাতকে হেলা নালগাতে ফাৰ্ষ্ট বানিলো, তাৰপিছত লাগালে ৰেষ্ট ল'ম আৰু আজি বানাম বিন গাজৰ আলু ভাজি আৰু মুড়ি ঘণ্ট না ঘণ্টা কয় কিবা, মই কিন্তু ঘণ্টা কওঁ, এতিয়া ঘণ্ট বুলি কৈছো। কেনেকৈ মানে ৰেচিপি চানাই ডাইৰেক্ট নিজৰ ইচ্ছামতে বহি দিম। হয়তো মুড়ি ঘণ্ট হ'ব, নহয়তো বা দালি হ'ব, দুটা হ'ব। নিকিতা কৈছে সিফালৰ পৰা দালি আৰু মাথা মানে মাছৰ মাথা মিক্স হ'লেই হ'ল আৰু বাকী যি হয় দেখা যাব। এতিয়া মই অলপ ৰেচিপি চাইছিলো, কিন্তু কিবা কিবি কৰে দেখোন, দালিখিনি ভাজি লৈ কিবা কৰে, ইমানখিনি কৰাৰ দৰকাৰ নাই ভাই। ডিম কুকাৰত বহে, দালিখিনি ভাজি কেনে হ'ব, যি হয় হ'ব দেখা যাব। মই যাওঁ বানাবা। গোটেইখিনি বস্তু মই ৰেডি কৰি অলৰেডি থৈছোঁ, কাৰণ যদি মই ৰেডি নকৰোঁ পিছত মই ভিডিঅ' কৰিম না বানামে, দুটা বস্তু মানে মিলাব নোৱাৰোঁ। সেইকাৰণে অলপ কাটি কুটি অলপ আগবাঢ়াই থৈ দিছোঁ। এতিয়া মই বানাওঁ যাই কেনে